মিত্ৰ দলসমূহক আসন এৰি দিয়াৰ মনোভাৱ নাই কংগ্ৰেছৰ। অখিল গগৈৰ অনুৰোধৰ বিপৰীতে মিত্ৰ দলসমূহক এৰা ধৰাৰ মনোভাৱ ল'বলৈ আহ্বান গৌৰৱ গগৈৰ। শেহতীয়াকৈ সামাজিক মাধ্যমত কৰা এটা পোষ্টত গৌৰৱ গগৈয়ে মিত্ৰতাক লৈ সকলোকে এৰা ধৰা মনোভাৱেৰে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। আৰু গৌৰৱ গগৈৰ পোষ্টৰ পৰা স্পষ্ট যে মিত্ৰ দলসমূহক আসন এৰি নিদিয়ে কংগ্ৰেছে। নিশ্চয় ভাস্কৰ, ৰাজনীতিত যদি ধৈৰ্য ধৰাৰ বাবে কিবা পুৰস্কাৰ থাকিলেহেঁতেন তেন্তে ৰাজ্যৰ বিৰোধী দল অখিল গগৈ, লুৰিণজ্যোতি গগৈ, CPI দলসমূহ সেই পুৰস্কাৰ লাভ কৰিলেহেঁতেন। কাৰণ আপুনি চিন্তা কৰক যে আজিৰ নহয়, মিত্ৰতাৰ বিষয়টো আপুনি বিহালীৰ দিনৰ পৰা চিন্তা কৰক। বিহালীৰ উপ নিৰ্বাচনৰ পৰা হোটেল লিলি ইখনৰ পিছত কিখন বৈঠক হ'ল, আজিলৈকে দুবছৰ, প্ৰায় 2024 নিৰ্বাচনৰ পৰা এতিয়া দুবছৰৰ বেছি সময় পাৰ হৈ গ'ল। বৈঠক হৈয়ে আছে, কংগ্ৰেছে কোনোদিনেই উত্তৰ নিদিয়ে। আৰু অখিল গগৈয়ে মাত্ৰ 15খন আসন বিচাৰিছে। ঠিক তেনেকে আমি যিমান দূৰ জানো 10খন আসনত সন্তুষ্ট হ'ব লুৰিণজ্যোতি গগৈ। CPIM ভাষ্য আমি ইতিমধ্যে প্ৰকাশ কৰিছো, 6খন আসন বিচাৰিছে। কিন্তু কংগ্ৰেছে আপুনি যদি ভালদৰে চায় যে বাৰে বাৰে যি কংগ্ৰেছৰ বিৰুদ্ধে বিভিন্ন সময়ত কংগ্ৰেছ দলৰে বিধায়ক চেয়াৰমান আলীৰ দৰে বিধায়কে ক'ৰবাত কংগ্ৰেছৰ বিৰুদ্ধে জমিদাৰী কৰাৰ অভিযোগ উত্থাপন কৰিছিল, জমিদাৰৰ দৰে ডিক্টেটৰৰ দৰে আচৰণ কৰাৰ যি অভিযোগ উত্থাপন কৰিছিলে, সেয়া কিন্তু সঁচা যে তেওঁলোকৰ কাম কাজৰ পৰা প্ৰতিফলন হৈ আছে। আৰু আজি যদি গৌৰৱ গগৈৰ টুইটটো যদি আপুনি চায়, গৌৰৱ গগৈ যি সামাজিক মাধ্যমত লিখিছে, তাৰ পৰা কিন্তু তেওঁ ক'ৰবাত মিত্ৰ দলসমূহৰ ওপৰতেই দোষটো জাপিবলৈ চেষ্টা কৰিছে। এনেকুৱা ধৰণৰ ধাৰণা দিবলৈ চেষ্টা কৰিছে যে অখিল গগৈ বা লুৰিণজ্যোতি গগৈয়ে এৰা ধৰা নকৰাৰ বাবেহে মিত্ৰতা ক'ৰবাত হোৱা নাই। আৰু অখিল গগৈয়ে কৈছে যে আমাৰ দুৰ্বলতা নহয়। কিন্তু যদি বাৰে বাৰে যদি কংগ্ৰেছে অপমান কৰি থকাৰ পিছতো অখিল গগৈ, লুৰিণজ্যোতি গগৈ যদি অপেক্ষা কৰি থাকে, বাৰে বাৰে কংগ্ৰেছক আহ্বান কৰি থাকে, আৰু মই আকৌ কৈছো যে দুবছৰ হ'ল বিহালী উপ নিৰ্বাচনৰ দিনৰ পৰা আজি চাই যে বিৰোধী দলসমূহে মিত্ৰতা বিচাৰি আছে আৰু কংগ্ৰেছে বাৰে বাৰে প্ৰত্যাখ্যান কৰি আছে। আৰু আজি গৌৰৱ গগৈ টুইটটোৰ পৰাই তেওঁ লিখিছে যে কংগ্ৰেছে ইমান আসন ত্যাগ কৰিছে। আপুনি কল্পনা কৰক যে বাৰে বাৰে কৈছে যে 100খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি কংগ্ৰেছে কৈছে, মানে 26খন আসন ত্যাগ কৰাটো কংগ্ৰেছে ক'ৰবাত যেন দয়াহে কৰিছে, ক'ৰবাত পুতৌহে কৰিছে, ক'ৰবাত দুৰ্বল দলসমূহক 26খন আসন দি কংগ্ৰেছে যেন উপকাৰহে কৰিছে। তেওঁ ভাষ্যৰ পৰা সেই কথা ওলাই পৰিছে। মই পঢ়ি দিছো যে মই বিশ্বাস কৰো এই মুহূৰ্তত মিত্ৰতাৰ অতি প্ৰয়োজন, সাম্প্ৰতিক অসমৰ বাবে মিত্ৰতা জৰুৰী, এই কথাটো উল্লেখ কৰিছে। কিন্তু তাৰ লগতে তেওঁ কৈছে যে বহুতে প্ৰশ্ন কৰিছে কংগ্ৰেছে ইমান আসন কিয় ত্যাগ কৰিছে, কংগ্ৰেছে কিমান আসন ত্যাগ কৰিছে। বাৰে বাৰে গৌৰৱ গগৈ কৈ আছে যে 100খন আসনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম, মাত্ৰ 26খন আসন ত্যাগ কৰিও গৌৰৱ গগৈ ক'বলৈ চেষ্টা কৰিছে যে আমি বহুত দিছো, আমি বহুত এৰিলো, এতিয়া আপোনালোকে এৰক। আপুনি কল্পনা কৰক কিমান অপমান কৰিছে অখিল গগৈৰ দৰে। আৰু বিগত সময়ছোৱাত আমি দেখি আছো যে অখিল গগৈয়ে খুব কষ্ট কৰিছে, ইখনৰ পিছত সিখন বৈঠক কৰিছে। সংখ্যালঘু এৰিয়াত অখিল গগৈৰ মিটিংসমূহত বহুত মানুহ হৈছে। তাৰ পিছতো সংগঠন খুব শক্তিশালী কৰাৰ পিছতো, শক্তিৰ উমান দিয়াৰ পিছতো কংগ্ৰেছে কৈছে যে 26খন আসন ত্যাগ কৰাটো বহুত ডাঙৰ বুলি প্ৰতীয়মান কৰিছে। গতিকে মিত্ৰতা হ'ব বা নহ'ব সেইটো পিছৰ কথা, কিন্তু যি থলুৱা জনগোষ্ঠীৰ লগত সম্পৰ্ক থকা দলক লৈ কংগ্ৰেছে যি আগবাঢ়ি যোৱাৰ কথা দাবী কৰিছিলে, সেই কথা কিন্তু সেই সন্মান যে নাথাকিব, এই ভাষ্যৰ পৰা কিন্তু স্পষ্ট হৈ পৰিছে। আৰু এই ভাষ্যৰ পৰা আৰু এটা কথা স্পষ্ট কৰিছে যে আটাইতকৈ বেছি আসন কংগ্ৰেছে এৰাৰ সেই 26খন আসনেই এৰিব। গতিকে ক'ৰবাত গোটেই কথাখিনি স্পষ্ট হৈ গৈছে যে ইয়াৰ পিছত এতিয়া অপেক্ষা কৰিব লাগিব কি সিদ্ধান্ত গ্ৰহণ কৰে। আৰু আজিৰ এই ভাষ্যৰ পিছত এতিয়া অপেক্ষা কৰিবলগীয়া নাই। এই ভাষ্যৰ জৰিয়তে গৌৰৱ গগৈ জনাই দিছে যে আমি বহুত বেছি আসন এৰিছো, 26খন আসন আমি এৰি দিছো কথাটো। আৰু যদি আপুনি মন কৰে যে 15টা ৰাজনৈতিক দল আছিল, কিন্তু যেতিয়া প্ৰথম আৰম্ভণি ঘটিছিলে তেতিয়া 15টা ৰাজনৈতিক দল লৈ পেলাই কংগ্ৰেছে শক্তি প্ৰদৰ্শন কৰিছিলে। বাৰে বাৰে বিজেপিক আক্ৰমণ কৰিছিল যে আমি 15টা দলৰ মিত্ৰজোঁট গঠন কৰিছো, এই মিত্ৰজোঁটেৰে আমি বিজেপিক পৰাস্ত কৰিম। কিন্তু আজি আপুনি এই গোটেই ভাষ্যৰ পৰা যদি আপুনি চায়, কংগ্ৰেছৰ জমিদাৰী মনোভাৱ, কংগ্ৰেছৰ ডিক্টেটৰৰ দৰে মনোভাৱ কিন্তু ইয়াত প্ৰকট হৈ পৰিছে। আৰু ক'ৰবাত অখিল গগৈ যিটো দাবী কৰিছে আমাক দুৰ্বল বুলি ভাবি কৈ থকাৰ বাবে আমাক দুৰ্বল বুলি ভাবিব নেকি, গতিকে এবাৰ দুবাৰ তিনিবাৰ ক'লে দুৰ্বল বুলি নাভাবে, কিন্তু বাৰে বাৰে এতিয়া হয়তো 30 এটা যদি বৈঠকৰ হিচাপ কৰো 30খনৰ বেছি বৈঠক পাৰ হৈ গ'ল। 30খন বৈঠক পাৰ হৈ কংগ্ৰেছক অখিল গগৈয়ে, লুৰিণজ্যোতিয়ে কৈ আছে যে মিত্ৰতা কৰক, মানে ক'ৰবাত অখিল গগৈৰ দুৰ্বলতা আছে, লুৰিণজ্যোতি গগৈৰ দুৰ্বলতা আছে। আৰু কংগ্ৰেছেও বাৰে বাৰে জনাই দিছে যে তোমালোকে
যিমানেই আমাক দাবী নকৰা কিয় আমি 26খন আসন বহুত দি পেলাই আপোনালোকৰ ওপৰত বহুত দয়া কৰিছো, আপোনালোকৰ বহুত উপকাৰ কৰিছো, ইয়াতকে বেছি আসন দিবলৈ নাই। আমি বহুত আমি বহুত এৰিলো, এতিয়া আপোনালোকে এৰা ধৰা কৰা। সেই কথাটোৱে বাৰে বাৰে অখিল গগৈ এই আইনৰ জৰিয়তে জনাই দিছে। ইয়াৰ পিছত অখিল গগৈ, লুৰিণজ্যোতি গগৈৰ দৰে জাতীয়তাবাদী বিজেপিক উত্তৰাম বুলি কোৱা 2031ত চৰকাৰ গঠন কৰিম বুলি কোৱা অখিল গগৈ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষণীয়। পংকজ শৰ্মা, তাৰ মানে কংগ্ৰেছে মিত্ৰতা কৰাৰ কোনো মনোভাৱ নাই, মিত্ৰ দলৰ লগত কোনো মিত্ৰতা কৰাৰ মনোভাৱ কংগ্ৰেছৰ নাই, এই মুহূৰ্তত যিটো আমি কথা গম পাইছোঁ। পংকজ শৰ্মা, নিশ্চয় কংগ্ৰেছৰ মিত্ৰতা কৰাৰ মন আছে, কিন্তু একো নিদিয়াকৈ মন আছে। কংগ্ৰেছ বুলি মিত্ৰতা কৰিব লাগিব। গৌৰৱ গগৈ ডাঙৰ নেতা, কংগ্ৰেছ ডাঙৰ দল, গতিকে নমস্কাৰ কৰি কংগ্ৰেছৰ ওচৰলৈ আহিব লাগিব অখিল গগৈ। আসন বহুত বেছি নিদিয়ে, কিন্তু লুৰিণজ্যোতি গগৈ, অখিল গগৈ বা CPIM-CPIML তেওঁলোকক আসন বেছি নিদিয়ে। 26খন আসন দিয়াটোকে তেওঁ কি কৈছে? বহুতে প্ৰশ্ন কৰিছে কংগ্ৰেছে ইমান আসন কিয় ত্যাগ কৰিছে, ইমান মানে কিমান আপুনি হিচাপ কৰক। গৌৰৱ গগৈতো বাৰে বাৰে কৈ আছে 100খন আসন আমি প্ৰতিদ্বন্দ্বিতা কৰিম, মানে 26খন আসন থাকিল। 26খন আসনে ইমান আসন, ইমান বেছি আসন, গতিকে আমি বহুত উপকাৰ কৰিছো। কংগ্ৰেছে মিত্ৰতা বিচাৰিছে, কিন্তু একো নিদিয়াকে, কাৰণ কংগ্ৰেছ ডাঙৰ দল, কংগ্ৰেছ ৰাষ্ট্ৰীয় দল, কংগ্ৰেছ গৌৰৱ গগৈ ডাঙৰ নেতা, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী, গৌৰৱ গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ, গতিকে একো নিদিয়াকৈ তেওঁৰ ওচৰলৈ আহিব লাগিব। মিত্ৰতা কৰাৰ মন আছে, কিন্তু ইমান আসন দি দিছে। 26খন আসন ইমান আসন, 126ৰ ভিতৰত নিশ্চয়কৈ পংকজ শৰ্মা, আপোনাক আমি এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আপুনি আমাক সবিশেষ তথ্য জনোৱাৰ বাবে।